अरे बाबा भाग बॉय खोल लो भाग सौ के भी भाग एक मरतबा जंगल में सब पात के निकल जाएगा सब আমি অখিল গগৈৰ কথা নকওঁ আমি জানো যেতিয়া আমাৰ এই যে কোন চনত হৈছিল এলায়েন্স হৈছিল কংগ্ৰেছৰ লগত 2021 এই অখিল গগৈ এই লুৰিণজ্যোতি গগৈ আপাৰ আসামত বৰবাদ কৰিছে জ্বালাই ৰাখি দিছে এতিয়া অখিল গগৈ প্ৰটেকশ্যন কৰি আছে যে কংগ্ৰেছে এটাও সিট নাপায় আমি জানো মই বাৰ কৈ আছো কংগ্ৰেছ এটাও সিট নাপায় পঞ্চায়ত ইলেকশ্যন বিচাৰি কেণ্ডিডেট পোৱা নাই এতিয়া কি আসমানৰ পৰা লৰিব নেকি এইটোৱে হ'ব আৰু এইটো পুৰা প্ৰি প্লান বাই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা অখিল গগৈ হেমন্ত বিশ্ব শৰ্মাৰ মানুহ আমি বাৰ কৈ আছো লুৰিণজ্যোতি হেমন্ত বিশ্ব শৰ্মাৰ মানুহ আমি বাৰ কৈ আছো ভূপেন বৰা মই 5 বছৰৰ পৰা কৈ আছো দলটো আমাৰ ওপৰত জাপিছে যে আমি বুজি বিজেপিৰ বি টিম এই অকল এজিপিৰ এ টিম মই বাৰ কৈ আছো তো বিজেপিৰ এ টিম ভূপেন বৰা এ টিম তাৰ পুৰা গোটেই টিমটো এ টিম নল'ব তো কেনে কংগ্ৰেছৰ ভিতৰত অখিল মই গৌৰৱ গগৈৰ কথা গ্যাৰাণ্টি দিব নোৱাৰো বাকি এ টু জেড পৰ্যন্ত সব হেমন্তৰ পৰা বিক্ৰী আপোনালোকে জানে এই অকলে নিদিয়ে হেমন্ত না কৰিছে পাছ না খালাস আপুনি নিৰ্বাচন ক'ত খেলিব এবাৰ মই বিনাকান্দিত খেলি আছো ইনশাআল্লাহ দোয়া কৰি কি হ'ব পাৰে বিনাকান্দিত এতিয়া বিনাকান্দি ইনশাআল্লাহ আমাৰ সিট এইটো 20 বছৰৰ পৰা সিট এইটো আমাৰ সিট এতিয়া মানুহে কৈ আছে আপোনাৰ বয়স হৈছে বুলি কৈছে अरे बाबा भाग बॉय खोल लो भाग सौ के भी भाग एक मरतबा जंगल में सब पात के निकल जाएगा इंशाल्लाह কিছু इंशाल्लाह বাঘ আছো যিমান দি থাকিম মৰিলেও বাঘ হিচাপে মৰিম মুখ্যমন্ত্ৰীৰ আল্টিমেটলি আঞ্জাম কি হ'ব এইটো মই নাজানো বহুত বেয়া হ'ব আজি 2 দিনৰ চমক আছে বড় ডাঙৰ বাচ্চাসকল আহিছিল গৈছে শেষ হৈ গৈছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা বাচ্চা হোৱা নাই এতিয়ালৈকে আৰু বাচ্চা হোৱাৰ কোনো চান্সও আমি দেখা নাই ইমান কোনো এটা জাতিৰ ওপৰত মানৱ জাতি হিচাপে আপোনালোকক ভাল লাগে নেকি যে মিয়া শুনি আছে এইটো কৈ আছে এইটো আপোনালোকক ভাল লাগিছে নে আপোনালোকেও ভাল লগা নাই কোনো মানুহে ভাল নাপায় মানৱ জাতিয়ে ভাল নাপায় তেখেতে এটা ঘমণ্ডৰ ভিতৰত মাত মাতি আছে মাতি থাকো মই এইটো বাকী ভাবিছো हेमंत मियाँ मेरी तरफ हेमंत मेरी तरफ यूडीएफ आके जॉइन कर ले कहने बीजेपी आउट कर दी तो कौन যাব यूडीएफ আছে তাত হি আহিব লাগিব মিয়া মোৰ ফালে মানে ইউডিএফত আহিব নেকি হিমন্ত বিশ্ব শৰ্মা হেমন্ত বিশ্ব শৰ্মা আহিব লাগিব এইটো এডিং বনা আহিব লাগিব আল্টিমেটলি কেনে ইলেকশ্যনৰ আগে আহিব লাগিব আৰে চেণ্ট্ৰেলে তাক নামাই দিলে ক'ত যাব কান্দি কংগ্ৰেছত যাব নোৱাৰে আহিলে এটাই জায়গা আছে यूडीएफত আহিব লাগিব আমি 5 बरसों पर यू कथा कै आसो भाई पहले डूबने वाले को पानी में नीचे रास्ता दिखता है हाँ मैं निजे हातरा जानो मैं निजे जिमान नीचे जाऊँ और पोहरा बेसि मानो भाई ये पालू कोई मरी जाए আমি 25-30টা এতিয়ালৈকে ঠিক কৰি আছো পहिले 20-22টাত আমি লৰিম আৰু আমাৰ উম্মিদ আছে আশা আছে 20-22ৰ ওপৰত আমি ৰাজ্যসভা বিজেপিয়ে তো কৈ আছে 3টা দিব হেমন্ত কৈ আছে আমি 3টা ল'ম আৰু এইটো চান্স কোনে দি আছে কংগ্ৰেছে দি আছে কেনে এইবাৰ বিভিন্ন পত্ৰিকাৰসকলে আমাৰ অডিটৰসকলৰ ইণ্টাৰভিউ চাইছো কৈছে বোলে ক্লিয়াৰ আছে 32 অপজিশনে পাব লাগে আৰু যদি অপজিশনে পায় এক হৈ যায় কালি হেমন্ত বিশ্ব শৰ্মা কৈ আছে যদি অপজিশন এক হয় তে সেটা আমি দিবই নালাগিব আমি লাষ্টলৈকে আশা বিচাৰি আছো 26 তাৰিখ দিছে এই কি নাম মডেল কোড অফ কণ্ডিক্ট কৰিব তাৰপিছতো 5 না 6 তাৰিখ বুলি আছে আমি আশাবাদী আছো যে এনি হওক কোনো না কোনো প্ৰেছাৰ সকলো বনিব আৰু সকলে বাধ্য হ'ব নহ'লে কি ক্লিয়াৰ হৈ যাব যে ভূপেন বৰাও বিজেপিৰ এজেণ্ট আছিল আৰু গৌৰৱ গগৈও এই বিজেপিৰ এজেণ্ট ক্লিয়াৰ হৈ গ'ল এটা সিট দি দিলে ৰাজ্যসভাত দিব আৰু কোন ল'ব বিজেপিয়ে ল'ব আপোনালোকে কংগ্ৰেছৰ হেল্প খুজিছিলে সেইটো কিবা হেল্প কৰিব বুলি আপুনি আশা নাই এতিয়ালৈকে নাই এই কথালৈ ভূপেন বৰাই কৈছে তালাক মই কৈছো তালাক মুছলমানে দিয়ে হিন্দু মানুহে নিদিয়ে আপোনালোকে কিয় তালাক দিয়ে যদি আমি তালাক দিব লাগে আমি আপোনালোকক তালাক দিম আমি তালাক দি আছো তথাপিও আমি আশাবাদ আমাৰ ইছলামত 3 তালাক দিয়াৰ পিছতো ফিৰাই যদি মিয়া বিবিৰ ভিতরে রাজি তো क्या करेगा काजी चांस है এতিয়া যদি কংগ্ৰেছে এলায়েন্স বিচাৰে মানে এতিয়াও আপোনালোকে যাব
লাস্ট মুহূর্তলৈকে আমি ওপেন আছো কেন আমাৰ না এটাই ইন্টেনশন হ'ল এইবাৰ বিজেপিক আমি অসমৰ পৰা বিদায় দিব লাগে এটা আমাৰ মনলি মনে